নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিছু মুহূৰ্তৰ পূৰ্বে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ ঘোষণা কৰে আৰু ৰাজ্যৰ 17 লাখ পৰিয়ালে এতিয়াৰে পৰা প্ৰতি বছৰে 10,000 টকাকৈ লাভ কৰিব আৰু প্ৰতি মাহে 830 টকাকৈ প্ৰদান কৰিব আঁচনিৰ জৰিয়তে ইতিমধ্যে ঘোষণা কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ 17 লাখ পৰিয়ালে এই সুবিধা লাভ কৰিব আৰু 2 অক্টোবৰৰ পৰাই এই আঁচনিৰ জৰিয়তে ধন লাভ কৰিব প্ৰতি মাহে 830 টকাকৈ ৰাজ্যৰ 17 লাখ পৰিয়ালে প্ৰতি মাহে 830 টকাকৈ লাভ কৰিব আৰু প্ৰতি বছৰে 10,000 কৈ লাভ কৰিব প্ৰতিটো পৰিয়ালে 2 লাখতকৈ কম ভোটাধিকাৰ থকা সমষ্টিত 15,000 হিতাধিকাৰী আৰু 2 লাখতকৈ অধিক ভোট থকা সমষ্টিত 17,000 হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব আৰু মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত লাভ কৰিব এই ধনৰাশি আৰু প্ৰতি মাহে আঁচনিৰ বাবদ ব্যয় হ'ব 210 কোটি টকা আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু আজি অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকী আৰু তেওঁ লগতে উল্লেখ কৰে যে প্ৰত্যেক সপ্তাহতে এতিয়াৰে পৰা প্ৰত্যেক সপ্তাহতে ছেপ্টেম্বৰৰ পৰা প্ৰত্যেক সপ্তাহতে তেওঁ একোখনকৈ আঁচনি তেওঁ ইতিমধ্যে ঘোষণা কৰিব বুলি জনাইছে আৰু লগতে আজি এই বৃহৎ ঘোষণা কৰে 17 লাখ পৰিয়ালে এতিয়াৰে পৰা প্ৰতি মাহে 830 টকাকৈ লাভ কৰিব লগতে প্ৰতি বছৰে 10,000 কৈ লাভ কৰিব প্ৰতিটো পৰিয়ালে আৰু 2 অক্টোবৰৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰিছে প্ৰতিটো সমষ্টিৰ 1/3 লোকে এই অনুদান লাভ কৰিব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত কি কথা উল্লেখ কৰিছিল আমি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত শুনাব বিচাৰিছো 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব আৰু এইটো এককালীন নহয় পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব এই পুঁজিটো আমি কেনেকৈ ভাগ কৰিছোঁ প্ৰথম ফিক্স ইনকামটো যে এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এটা কাৰ্যালয়ত চাকৰি কৰে তেওঁক আমি এটা মেডিকেল এলাউন্স দিওঁ আজিৰ দিনত খুব সম্ভৱ 300 বা 400 টকা আমি এটা মেডিকেল এলাউন্স দিওঁ বেমাৰ হওক নহওক অৰ্থাৎ বেমাৰ নহ'লেওতো কিবা ঔষধ কিনিব লাগে ফেমিলিটোৰ কিবা এটাতো অসুখ হৈয়ে থাকে পানী লগা ঔষধ পেটৰ অসুখ অৰ্থাৎ মেডিচিন কিনিবৰ কাৰণে প্ৰত্যেক সপ্তাহত এজ এ মেডিকেল এক্সপেণ্ডিচাৰ প্ৰত্যেক মাহত আমি 300 ৰুপিজ আগবঢ়াম আমি ধৰি লৈছোঁ যে এটা পৰিয়ালক 4 কেজি চেনি লাগে চাউলটোতো চৰকাৰে ইতিমধ্যে বাজেটত ঘোষণা কৰাৰ অনুসৰি অন্ন আঁচনিৰ জৰিয়তে আমি অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ গাই প্ৰতি 5 কেজি চাউল ইতিমধ্যে নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰেমৰ হিতাধিকাৰীসকলক আগবঢ়াইছোঁ চাউল হ'ল এটা চেনিৰ যদি কেজি আমি 35 টকাও ধৰি লওঁ 4 কেজি চেনিত আমি যদি ধৰি লওঁ যে আমাক 120 টকা লাগিব বা যি ধৰণে আমাক আমি ধৰি ললোঁ যে আমাক 40 টকা কেজি হলে 5 কেজি চেনিৰ বাবে আমাক 200 টকা লাগিব পৰিয়ালটোক চেনি কিনিবৰ কাৰণে আমি 80 টকা দিম অৰ্থাৎ আমি এটো ধৰি লৈছোঁ যে 4 কেজি চেনিত 40 টকাকৈ হলে 160 টকা আমি চেনি কিনিব লাগিব 50% আমি ৰাজ সাহায্য দিম অৰ্থাৎ ফেমিলিটোক আমি 80 টকা দিম তাৰ পিছত আমি ধৰি লৈছোঁ যে ফেমিলিটোক ডালি কিনিব লাগিব ডালি যদি আমি 100 টকা যদি আমি ধৰি লওঁ বা 120 টকা ধৰি লওঁ তেতিয়া 4 কেজিকৈ আমি যেতিয়া ডালি কিনিম আমাৰ 400 টকা মাহত আমাক লাগিব
এই 400 টকাৰ 200 টকা আমি দিম 50%। আৰু শেষত পৰিয়ালত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে ফল মূল শাক পাচলি কিনোতে তেওঁলোকৰ যদি পৰিয়ালটো এটা এমাউণ্ট খৰচ কৰে তাৰ 150 টকা আমি দিম। তাৰ মানে এই বছৰটোত আমি ফেমিলিক 830 টকাকৈ প্ৰতি মাহত দিম। এতিয়া 1 জানুৱাৰী তাৰিখে যদি আমি ভাবো যে নতুন বছৰ আমি আৰু 100 টকা এই মাহত বেছি দিম, আমি বেছি দিব পাৰোঁ। ফেব্ৰুৱাৰীত আকৌ আমি 830 লৈকে আহি যাম। তাৰমানে 830 rupees ইজ ফিক্সড আৰু ভেৰিয়েবল এমাউণ্টটো আমি ডিচাইড কৰিব পাৰিম একৰ্ডিং টু দ্য ফাইনেন্সিয়েল কেপেবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট। এতিয়া এই আঁচনিটো আমি কেনেকৈ ৰূপায়ণ কৰিব খুজিছোঁ যে 2 লাখতকৈ কম ভোট থকা সমষ্টিত 15,000 হিতাধিকাৰীক আমি সিলেক্ট কৰিম। যি সমষ্টিত 2 লাখতকৈ বেছি ভোট আছে সেই সমষ্টিৰ বেনিফিচিয়াৰী হ'ব 17,000। আমি প্ৰতি মাহত আমাৰ বাজেটাৰী আউটফ্লো হ'ব 210 crores। এই ধৰণৰ আমাৰ প্ৰতি মাহত আমি আগবঢ়াব লাগিব। অৰুণোদয় আঁচনিটো আনুষ্ঠানিকভাৱে ৰূপায়ণৰ কামত হাত দিব ওলাইছোঁ। অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ অনন্য আৰু একক। 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ ডিবিটি স্কিম which will include around 17 lakhs family, 17 লাখ ফেমিলিক স্পৰ্শ কৰিব। এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা বেনিফিচিয়াৰী সিলেকশ্যনৰ কাম আৰম্ভ হ'ব আৰু ফাইনেলি বেনিফিচিয়াৰী সিলেকশ্যনৰ দায়িত্ব এখন ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ ওপৰত ন্যস্ত থাকিব। ডিষ্ট্ৰিক্ট লেভেল কমিটিখনে বেনিফিচিয়াৰী চূড়ান্ত কৰিব আৰু উইথ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে ডিচিসকলে প্ৰেৰণ কৰিব আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব। ইয়াতে আৰু এটা সৰু এই গোটেই আঁচনিখনত আৰু এটা খুব ক'ব গ'লে ভেৰি ৱেলকাম এডিশ্যন ইজ দেয়াৰ। এই গোটেই আঁচনিখনত যেনেকৈ আমি চাহকাপৰ লগত চেনি কাপ দি দিলে চাহকাপ মিঠা হৈ যায়, সেইধৰণে এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব। ফেমিলিটোৱে এগৰাকী মহিলাক নিৰ্বাচিত কৰি দিব। ডাঙৰ বোৱাৰীয়েকে হওক, সৰু বোৱাৰীয়েকে হওক, মাককে হওক, ফেমিলিটোৱে মিটিং পাতি ঠিক কৰি দিব যে মোৰ ফেমিলিৰ পইচাটো অমুক গৰাকী মহিলাৰ একাউণ্টতহে যাব। কোনো কাৰণে যাতে এই টকাটোৰ অপব্যয় নহয়, ঘৰৰ সঁচা কামত ই ব্যৱহাৰ হয়, সেইবাবে এই পুঁজিটো ঘৰৰ যিকোনো, আমি কোৱা নাই যে অকল বয়োজ্যেষ্ঠ মহিলাগৰাকী হ'ব লাগে, তেওঁ হয়তো বেংকত অহা যোৱা কৰিব দিগদাৰ হ'ব পাৰে। গতিকে ফেমিলিটোৰ ছোৱালীজনীৰ নামতে হওক, মাকৰ নামতে হওক, বোৱাৰীৰ নামতে হওক, ফেমিলিটোৱে ঠিক কৰি দিব যে এইগৰাকী মহিলাৰ নামত আপোনালোকে পুঁজিটো দিয়ক। অৰ্থাৎ ফাইনেল বেনিফিচিয়াৰী উইল বি এ ফেমিলি। পৰিয়াল এটা ইয়াৰ আটাইতকৈ হিতাধিকাৰী হ'ব, কিন্তু পৰিয়ালটোৱে মনোনীত কৰা এগৰাকী মহিলা সদস্যৰ বেংক একাউণ্টতহে এই পুঁজিটো প্ৰত্যেক মাহতে যাবগৈ। আমি আশা কৰোঁ যে ইয়াৰ এটা ডিটেইল প্ৰক্ৰিয়া আছে। এই বেংক একাউণ্টসমূহ ঠিক কৰি লিখিবৰ কাৰণে, বেংক একাউণ্টবিলাকত হিতাধিকাৰী নিৰ্বাচনত সহায় কৰিবৰ কাৰণে প্ৰতি সমষ্টিত আমি 2 মাহৰ বাবে 3জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰিম। তেওঁলোকে মাত্ৰ 2 মাহ বা 2.5 মাহৰ কাৰণে কাম কৰিব। তেওঁলোকৰ লক্ষ্য হ'ব যাতে ডাটা ভুল নহয়, কেতিয়াবা IFS কোড ভুল হয়, কেতিয়াবা 0টো 0 হিচাপে আহে, তেতিয়াও বেংকত টকা নাযায়। এই অৰুণোদয় সহায়কসকলে এই আঁচনিটোৰ দায়িত্ব ল'ব আৰু জিলা উপায়ুক্তসকলে অৰুণোদয় সহায়কৰ জৰিয়তে
এই আঁচনিটো যাতে ফুল প্ৰুফ হয় তাৰ বাবে তেওঁলোকে চিন্তা কৰিব। মই ভাবোঁ যে অৰুণ আৰু উদয় আপোনালোকে জানে যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ। অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব। আৰু এইটো এককালীন নহয়, পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব। এই পুঁজিটো আমি কেনেকৈ ভাগ কৰিছোঁ? প্ৰথম ফিক্স ইনকামটো যে এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এটা কাৰ্যালয়ত চাকৰি কৰে তেওঁক আমি এটা মেডিকেল এলাউন্স দিওঁ। আজিৰ দিনত খুব সম্ভৱ 300 বা 400 টকা আমি এটা মেডিকেল এলাউন্স দিওঁ, বেমাৰ হওক নহওক। অৰ্থাৎ বেমাৰ নহ'লেওতো কিবা ঔষধ কিনিব লাগে, ফেমিলিটোৰ কিবা এটাতো অসুখ হৈয়ে থাকে, পানী লগা ঔষধ, পেটৰ অসুখ। অৰ্থাৎ মেডিচিন কিনিবৰ কাৰণে প্ৰত্যেক সপ্তাহত এজ এ মেডিকেল এক্সপেণ্ডিচাৰ প্ৰত্যেক মাহত আমি 300 ৰুপিজ আগবঢ়াম। আমি ধৰি লৈছোঁ যে এটা পৰিয়ালক 4 কেজি চেনি লাগে। চাউলটোতো চৰকাৰে ইতিমধ্যে বাজেটত ঘোষণা কৰাৰ অনুসৰি অন্ন আঁচনিৰ জৰিয়তে আমি অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ গাই প্ৰতি 5 কেজি চাউল ইতিমধ্যে নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰেমৰ হিতাধিকাৰীসকলক আগবঢ়াইছোঁ। চাউল হ'ল। এতিয়া চেনিৰ যদি কেজি আমি 35 টকাও ধৰি লওঁ, 4 কেজি চেনিত আমি যদি ধৰি লওঁ যে আমাক 120 টকা লাগিব বা যি ধৰণে আমাক আমি ধৰি ল'লোঁ যে আমাক 40 টকা কেজি হ'লে 5 কেজি চেনিৰ বাবে আমাক 200 টকা লাগিব। পৰিয়ালটোক চেনি কিনিবৰ কাৰণে আমি 80 টকা দিম। অৰ্থাৎ আমি এইটো ধৰি লৈছোঁ যে 4 কেজি চেনিত 40 টকাকৈ হ'লে 160 টকা আমি চেনি কিনিব লাগিব। 50% আমি ৰাজ সাহায্য দিম, অৰ্থাৎ ফেমিলিটোক আমি 80 টকা দিম। তাৰপিছত আমি ধৰি লৈছোঁ যে ফেমিলিটোক দালি কিনিব লাগিব। দালি যদি আমি 100 টকা যদি আমি ধৰি লওঁ বা 120 টকা ধৰি লওঁ, তেতিয়া 4 কেজিকৈ আমি যেতিয়া দালি কিনিম আমাৰ 400 টকা মাহত আমাক লাগিব। এই 400 টকাৰ 200 টকা আমি দিম 50%। আৰু শেষত পৰিয়ালত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে, ফল মূল শাক পাচলি কিনোতে তেওঁলোকৰ যদি পৰিয়ালটো এটা এমাউণ্ট খৰচ কৰে তাৰ 150 টকা আমি দিম। তাৰমানে এই বছৰটোত আমি ফেমিলিক 830 টকাকৈ প্ৰতি মাহত দিম। এতিয়া 1 জানুৱাৰী তাৰিখে যদি আমি ভাবোঁ যে নতুন বছৰ আমি আৰু 100 টকা এই মাহত বেছি দিম, আমি বেছি দিব পাৰোঁ। ফেব্ৰুৱাৰীত আকৌ আমি 830লৈকে আহি যাম। তাৰমানে 830 ৰুপিজ ইজ ফিক্সড আৰু ভেৰিয়েবল এমাউণ্টটো আমি ডিচাইড কৰিব পাৰিম একৰ্ডিং টু দ্য ফাইনেন্সিয়েল কেপেবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট। এতিয়া এই আঁচনিটো আমি কেনেকৈ ৰূপায়ণ কৰিব খুজিছোঁ যে 2 লাখতকৈ কম ভোট থকা সমষ্টিত 15,000 হিতাধিকাৰীক আমি চিলেক্ট কৰিম। যি সমষ্টিত 2 লাখতকৈ বেছি ভোট আছে সেই সমষ্টিৰ বেনিফিচিয়াৰী হ'ব 17,000। আমি প্ৰতি মাহত আমাৰ বাজেটাৰী আউটফ্ল' হ'ব 210 crores। এই ধৰণৰ আমাৰ প্ৰতি মাহত আমি আগবঢ়াব লাগিব।